Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায় ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ লগতে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ আৰু লগতে এমসিকিউ কোৱেশ্চন আনসাৰ যিকেইটা তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় প্ৰশ্ন উত্তৰকেইটা অতি চুটি আৰু ইজিকে দিয়া হৈছে যাতে তোমালোকে অতি সহজতে মনত ৰাখিব পাৰা মুখস্থ কৰিব পাৰা সো ভিডিঅটো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা সো বলা কোৱেশ্চন কেইটালৈ আগবাঢ়ো প্ৰথমতে সোৱা এক নম্বৰ কোৱেশ্চন দিয়া আছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম কাৰকটো কি সময় উল্লেখ কৰি লিখা এনসাৰ হ'ব সোৱা ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম কাৰকটো হ'ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ মনত ৰাখিবা কি হয় পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ ইয়াৰ সময় হ'ল 1857 খ্ৰীষ্টাব্দত তাৰপিছত সোৱা 2 নম্বৰ আনন্দ মঠ উপন্যাসৰ ৰচয়িতা কোন এনসাৰ হ'ব আনন্দ মঠ উপন্যাসৰ ৰচয়িতা বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় তাৰপিছত সোৱা 3 নম্বৰ সাৰে জাহাসে আচ্ছা গীতৰ গীতিকাৰ কোন এনসাৰ হ'ব সাৰে জাহাসে আচ্ছা গীতৰ গীতিকাৰ মোহাম্মদ ইকবাল তাৰপিছত সোৱা 4 নম্বৰ কোৱেশ্চন ভাৰতত পোনপ্ৰথম ৰেল যাতায়াত কেতিয়া ক'ত সূচনা হৈছিল এনসাৰ হ'ব ভাৰতত পোনপ্ৰথম ৰেল যাতায়াত 1853 খ্ৰীষ্টাব্দত মুম্বাই আৰু থানেৰ মাজত সূচনা হৈছিল তাৰপিছত 5 নম্বৰ কোৱেশ্চন সোৱা ভাৰতত পোনপ্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা হৈছিল এনসাৰ হ'ব ভাৰতত পোনপ্ৰথম টেলিগ্ৰাফ ব্যৱস্থা 1839 খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত সূচনা হৈছিল তাৰপিছত 6 নম্বৰ কোৱেশ্চন ভাৰতত পোনপ্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল এনসাৰ হ'ব ভাৰতত পোনপ্ৰথম ছপাশাল 1797 চনত শ্ৰী ৰামপুৰত স্থাপন হৈছিল কলিকতাৰ প্ৰেসিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল এনসাৰ হ'ব কলিকতাৰ প্ৰেসিডেন্সি কলেজ প্ৰথমে হিন্দু কলেজ নামেৰে কলিকতাৰ প্ৰতিষ্ঠা হৈছিল তাৰপিছত সোৱা 8 নম্বৰ লৰ্ড উইলিয়াম বেন্টিঙৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা অতি ইম্পৰ্টেন্ট কোৱেশ্চন হয় মাৰ্ক কৰি ৰাখিবা এনসাৰ হ'ব হিতাদাহ প্ৰথা আইন প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটোৱা তাৰপিছত স্ত্ৰী শিক্ষাৰ বিস্তাৰ সাধন কৰা তাৰপিছত 9 নম্বৰ সোৱা ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি এনসাৰ হ'ব ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত হ'ল বেংগল গেজেট তাৰপিছত সোৱা 1 নম্বৰ কোৱেশ্চন দিয়া আছে সিপাহী বিদ্ৰোহে কেনেকৈ জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা এটো ইম্পৰ্টেন্ট হয় মাৰ্ক কৰি ৰাখিবা এক্সামত আহিয়ে থাকে প্ৰায়ভাগ তাৰপিছত সোৱা এনসাৰ হ'ব 1857 চনৰ সিপাহী বিদ্ৰোহে ভাৰতীয়সকলৰ মাজত একতা আৰু দেশপ্ৰেমে জগাই তুলিছিল ইয়াৰ ফলত সৃষ্টি হোৱা ব্ৰিটিছ বিৰোধী চেতনা আৰু ৰাজনৈতিক সজাগতাই ভাৰতত জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল তাৰপিছত সোৱা 2 নম্বৰ উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি আছিল লিখা এনসাৰ হ'ব উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য আছিল প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈ এক সংহত শিক্ষা ব্যৱস্থা গঢ়ি তোলা ইয়াত নিম্ন স্তৰত দেশীয় ভাষা আৰু উচ্চ স্তৰত ইংৰাজী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে চৰকাৰী অনুদান আৰু সুকীয়া শিক্ষা বিভাগ গঠনৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল তাৰপিছত 3 নম্বৰ কোৱেশ্চন ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ছটা কাৰকৰ বিষয়ে লিখা এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনসাৰ হ'ব সোৱা ভাৰতীয় জাতীয় জাগৰণৰ ছটা মুখ্য কাৰক হ'ল প্ৰথমটো হৈছে পাশ্চাত্য শিক্ষা ইয়াত শিক্ষিত সমাজৰ মাজত নতুন ৰাজনৈতিক চেতনাৰ জন্ম তাৰপিছত জাতীয়তাৰ উন্নতি এটো হ'ব ৰেল আৰু পথ যোগাযোগৰ জৰিয়তে দেশৰ মানুহৰ মাজত একতা বৃদ্ধি স্টুডেন্টস তোমালোকে যদি শৰ্টকে লিখিব বিচাৰা বা তোমালোকে অকল পইণ্টটো মনত ৰাখিব বিচাৰা তেনেহলে যেটো হাইলাইট কৰা আছে এইখিনি তোমালোকে অকল এইখিনি লিখিলেও হৈ যাব তোমালোকে এইখিনি পঢ়িলেও হৈ যাব বাকিখিনি তোমালোকে বনাই লিখিব পাৰিবা বা যদি তোমালোকে এবাৰ লিখি লৈ তাৰ পিছত এবাৰ পঢ়া তেনেহলে তোমালোকৰ এইখিনি হৈ যাব সো তোমালোকে এইখিনি মেইনলি লিখি লবা ঠিক আছে তাৰ পিছত সোৱা নেক্সট সামাজিক সংস্কাৰ এটো হ'ব ৰজা ৰামমোহন ৰায় আদিৰ নেতৃত্বত কুসংস্কাৰ দূৰীকৰণ তাৰপিছত ধৰ্মীয় সংস্থা এটো হ'ব আৰ্য সমাজ আৰু ৰামকৃষ্ণ মিছনৰ দ্বাৰা সজাত্যবোধৰ বিকাশ তাৰপিছত জাতীয় কংগ্ৰেছ এটো হ'ব 1885 চনত প্ৰতিষ্ঠিত কংগ্ৰেছে দেশক একত্ৰিত কৰা তাৰপিছত বাতৰি কাকতৰ জৰিয়তে ইংৰাজৰ শাসনৰ বিৰুদ্ধে জনমত গঠন তাৰপিছত সোৱা 4 নম্বৰ কোৱেশ্চন ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱ বিষয়ে লিখা এনসাৰ হ'ব
পাশ্চাত্য শিক্ষাই ভাৰতত আধুনিক শিক্ষাৰ বেটি গঢ়াৰ লগতে মানুহক বিশ্বৰ উন্নত ৰাজনৈতিক চিন্তাৰ সৈতে চিনাকি কৰি দিছিল। ই শিক্ষিত সমাজৰ মাজত দেশপ্ৰেম আৰু জাতীয় চেতনাৰ বিকাশ ঘটাইছিল আৰু ইংৰাজী ভাষাৰ জৰিয়তে বিভিন্ন প্ৰান্তৰ ভাৰতীয়ৰ মাজত একতা স্থাপন কৰিছিল। তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যন, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা। এনচাৰ হ'ব ব্ৰিটিছ শাসনকালত ৰেলপথ, গ্ৰেণ্ড ট্ৰাংক ৰোড আৰু টেলিগ্ৰাফৰ দৰে উন্নত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ বিভিন্ন প্ৰান্তক সংযোগ কৰিছিল। ইয়াৰ ফলত ভাৰতীয়সকলৰ মাজত পাৰস্পৰিক ভাৱৰ আদান প্ৰদান বৃদ্ধি পায় আৰু একতাৰ ভাৱ গঢ়ি উঠি জাতীয়তাবাদৰ বিকাশত সহায় কৰে। তাৰপিছত 6 নম্বৰ কুৱেশ্যন, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা। এনচাৰ হ'ব ৰজা ৰামমোহন ৰায়ৰ ভাৰতীয় নৱজাগৰণৰ প্ৰতিকৃত আছিল। তেওঁ সতীদাহ প্ৰথাৰ দৰে সামাজিক কুসংস্কাৰ দূৰ কৰিবলৈ লৰ্ড বেণ্টিংকক সহায় কৰিছিল আৰু বিধৱা বিবাহ তথা স্ত্ৰী শিক্ষাৰ পোষকতা কৰিছিল। ধৰ্মীয় সংস্কাৰৰ উপৰি তেওঁ ভাৰতত উদাৰ শাসন আৰু সংবাদ প্ৰকাশৰ স্বাধীনতাৰ বাবেও গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তাৰপিছত 7 নম্বৰ কুৱেশ্যন চোৱা, ভাৰতীয় জাতীয় জাগৰণৰ গঢ়ি তোলাত দয়ানন্দ সৰস্বতী অৱদানৰ বিষয়ে লিখা। এনচাৰ হ'ব চোৱা স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰি হিন্দু সমাজৰ সংস্কাৰত ভূমিকা লৈছিল। তেওঁ বেদক প্ৰকৃত ধৰ্ম উৎস বুলি প্ৰচাৰ কৰি মূৰ্তি পূজা আৰু বহুদেৱবাদৰ বিৰোধিতা কৰিছিল। শুদ্ধি আন্দোলনৰ জৰিয়তে ধৰ্মান্তকৰণৰ পথ মুকলি কৰি হিন্দু জাতীয়তাবাদৰ গঢ়াত সহায় কৰিছিল। বাল্য বিবাহৰ বিৰোধিতা আৰু স্ত্ৰী শিক্ষাৰ প্ৰচাৰেও সমাজত নতুন চেতনা জগাইছিল। তাৰপিছত চোৱা 8 নম্বৰ কুৱেশ্যন, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা। এনচাৰ হ'ব চোৱা কেশৱ চন্দ্ৰ সেনে 1867 প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰি দক্ষিণ ভাৰতত সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল। এই সমাজে বিধৱা বিবাহ আৰু স্ত্ৰী শিক্ষাৰ পোষকতা কৰিছিল। জাণ্টিছ মহাদেৱ আৰু গোবিন্দ ৰানাডেৰ নেতৃত্বত বিধৱা বিবাহ সংস্থা আৰু দাক্ষিণাত্য শিক্ষা সমাজ গঢ়ি উঠিছিল, যিয়ে জাতীয়তাবাদী ভাৱধাৰাৰ প্ৰসাৰত সহায় কৰিছিল। তাৰপিছত চোৱা 9 নম্বৰ কুৱেশ্যন, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদান বিষয়ে লিখা। এনচাৰ হ'ব চোৱা ৰামকৃষ্ণ পৰমহংসৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। ৰামকৃষ্ণৰ সৰল উপমাৰ জৰিয়তে ধৰ্মীয় চেতনা জাগ্ৰত কৰিছিল। বিবেকানন্দই স্বদেশ প্ৰেম, আত্মবিশ্বাস আৰু আধ্যাত্মিকতাৰ ভাৱ জগাই ভাৰতীয় জাতীয়তাবাদক শক্তিশালী কৰিছিল। ঠিক আছে ষ্টুডেণ্টছ, এইখিনিলৈকে তোমালোকে যদি ভিডিঅ'টো চাই আছা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিবা। তোমালোকে চাই ভিডিঅ'টোত প্ৰশ্নোত্তৰকেইটা অতি শ্বৰ্টকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। সকলো প্ৰশ্নোত্তৰকেইটা মাৰ্ক অনুযায়ী দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ যাতে শ্বৰ্টকৈ দিয়াৰ পিছতো তোমালোকৰ এক্সামিনাৰে মাৰ্ক কাটিব নোৱাৰে। চ' যিমানকৈ দিয়া আছে তোমালোকে ইয়াৰ পৰা লিখিবৰ কাৰণে চেষ্টা কৰিবা। ঠিক আছে, চ' তাৰপিছত চোৱা নেক্সট 10 নম্বৰ, ভাৰতীয় জাতীয় জাগৰণৰ গঢ়ি তোলাত এনি বেচাণ্টৰ অৱদান বিষয়ে লিখা। এনচাৰ হ'ব চোৱা এনি বেচাণ্টে থিঅ'ছফিকেল ছ'চাইটিৰ জৰিয়তে ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ পুনৰুদ্ধাৰ গুৰুত্ব দিছিল। 1898 বাৰাণসীত চেণ্ট্ৰেল হিন্দু স্কুল প্ৰতিষ্ঠা কৰিছিল, যি পিছলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয় হৈছিল। 1916 হোম ৰুল লীগ নামৰ লীগ গঠন কৰি স্বশাসনৰ প্ৰচাৰ কৰি জাতীয় জাগৰণৰ অৱদান আগবঢ়াইছিল। তাৰপিছত চোৱা 11 নম্বৰ, আলিগড় আন্দোলন কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাইছিল লিখা। এনচাৰ হ'ব চোৱা আলিগড় আন্দোলন হ'ল ছৈয়দ আহমদ খানৰ নেতৃত্বত মুছলমান সমাজৰ মাজত পাশ্চাত্য শিক্ষা আৰু আধুনিক চিন্তাৰ প্ৰসাৰ ঘটাবলৈ চলোৱা এক প্ৰচেষ্টা। 1875 চনত তেওঁ আলিগড়ত মহম্মদান এংলো ইণ্ডিয়ান এলেজ প্ৰতিষ্ঠা কৰি মুছলমানসকলক বিজ্ঞানসন্মত শিক্ষা আৰু ৰাজনৈতিক চেতনাৰে সজাগ কৰি তুলিছিল, যিয়ে তেওঁলোকক সামাজিক
কুসংস্কাৰৰ পৰা মুক্ত কৰি আধুনিকতাৰ পথ দেখুৱাইছিল। তাৰপিছত চোৱা 13 নম্বৰ, বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্বেগ ঘটাইছিল বৰ্ণনা কৰা। এনচাৰ হ'ব চোৱা 1880 জেমছ আক্সটাইছ হিকিৰ বেংগল গেজেটৰ জৰিয়তে ভাৰতত ভাৰতীয় বাতৰি কাকতৰ সূচনা হৈছিল। পিছলৈ বঙালী আৰু উৰ্দু ভাষাৰ কাকতত যেনে বংগদৰ্শন, অমৃত বাজাৰ পত্ৰিকা আদিয়ে ইংৰাজ শাসনৰ শোষণৰ সমালোচনা কৰি জনমত গঢ়িছিল। এই কাকতসমূহে স্বদেশী ভাৱধাৰা আৰু স্বাধীনতাৰ আকাংক্ষা জাগ্ৰত কৰি জাতীয়তাবাদৰ বিকাশ সহায় কৰিছিল। তাৰপিছত চোৱা 14 নম্বৰ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমুটোকা লিখা। ইয়াত চমুটোকা লিখিবৰ কাৰণে দিছে কিহৰ ওপৰত চোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ওপৰত, কেতিয়া নেকি ফাৰ্ষ্ট ভাৰতীয় জাতীয় কংগ্ৰেছৰ সূচনা হৈছিলে তাৰ বিষয়ে এটা চমুটোকা লিখিব লাগে। মই বেছি দীঘলকৈ দিয়া নাই, একেবাৰে চমুকৈ দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। চোৱা তোমালোকে এনচাৰটো পঢ়িলে গম পাবা। এনচাৰটো চোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল 1885 চনত। ইয়াৰ প্ৰতিষ্ঠা আছিল এলান অক্টোবিয়ান হিউম। 1883 তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলক দেশৰ সেৱাৰ আহ্বান জনাইছিল। 1885 28 ডিচেম্বৰত মুম্বাইত 72 জন প্ৰতিনিধিৰ সৈতে এক মহাসভাৰ জৰিয়তে কংগ্ৰেছ গঠন হৈছিল, য'ত উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায় সভাপতি আছিল। তাৰপিছত চোৱা 15 নম্বৰ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। এনচাৰ হ'ব 1885 চনত প্ৰতিষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতীয়সকলৰ মাজত ঐক্য আৰু ৰাজনৈতিক সচেতনতা গঢ়ি তুলিছিল। প্ৰথম অৱস্থাত নিবেদনৰ নীতি লৈছিল, যদিও পিছলৈ ই নৰমপন্থী আৰু চৰমপন্থী এই দুই ভাগত বিভক্ত হৈ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈ পৰে। এনেদৰেই কংগ্ৰেছে বিকশিত হৈ ভাৰতৰ স্বাধীনতা আন্দোলনৰ মূল নেতৃত্ব বহন কৰিছিল। তাৰপিছত চোৱা মই তোমালোকক ভিডিঅ'ৰ প্ৰথমতে কৈ আহিছিলোঁ কিছুমান অতিৰিক্ত কুৱেশ্যন এনচাৰ তোমালোকৰ ভিডিঅ'ৰ লাষ্টৰ পিনে পাই যাবা। এতিয়া চোৱা কিছুমান অতিৰিক্ত কুৱেশ্যন এনচাৰ যিকেইটা তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চোৱা প্ৰথমতে 1 নম্বৰ, পোনপ্ৰথমে স্বদেশ প্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম জগাই তুলিছিল? এইটো হ'ব ঈশ্বৰচন্দ্ৰ গুপ্ত। তাৰপিছত 2 নম্বৰ চোৱা বন্দে মাতৰম কোনখন উপন্যাসৰ পৰা লোৱা হৈছে? এইটো হ'ব আনন্দ মঠ উপন্যাসৰ পৰা লোৱা হৈছে। তাৰপিছত 3 নম্বৰ, কলিকতাৰ পৰা দিল্লীলৈ গেংটক বোট কেতিয়া নিৰ্মাণ কৰা হৈছিল? এইটো হ'ব 1839 খ্ৰীষ্টাব্দত। তাৰপিছত চোৱা 4 নম্বৰ, কিমান খ্ৰীষ্টাব্দত মাদ্ৰাছত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল? এইটো হ'ব 1854 খ্ৰীষ্টাব্দত। তাৰপিছত 5 নম্বৰ, অসমত ৰেল যোগাযোগ ব্যৱস্থা কেতিয়াৰ পৰা হয়? এইটো হ'ব 1883 খ্ৰীষ্টাব্দত অসমত শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগ আৰম্ভ হয়। কিমান খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথমটো টেলিগ্ৰাফ ব্যৱস্থা বহোৱা হৈছিল? এইটো হ'ব 1839 খ্ৰীষ্টাব্দত। তাৰপিছত চোৱা 7 নম্বৰ কুৱেশ্যন, কোনে আৰু কেতিয়া টেলিগ্ৰাফ ব্যৱস্থাক চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল? এইটো হ'ব লৰ্ড ডেলহাউছিয়ে 1851 খ্ৰীষ্টাব্দত। ঠিক আছে। চ' ষ্টুডেণ্টছ তোমালোকে প্ৰথমতে চেপ্টাৰটো এবাৰ পঢ়ি চাবা, কিন্তু চেপ্টাৰটো দীঘল হয়, বহুতো কুৱেশ্যন এনচাৰ আছে আৰু তোমালোকৰ এইকেইটা এক্সামত MCQ কুৱেশ্যন আহি থাকে। চ' চেপ্টাৰটো তোমালোকে ভালকৈ পঢ়িবা। কুৱেশ্যন এনচাৰটো কৰাৰ আগতে তোমালোকে 2-3 বাৰমান চেপ্টাৰটো ৰিডিং দিবা, তেনেহ'লে চেপ্টাৰটো তোমালোকৰ কাৰণে বহুত ইজি হৈ যাব। ঠিক আছে। তাৰপিছত চোৱা 8 নম্বৰ, ভাৰতীয় সমাজলৈ নৱচেতনা বহুৱাই অনা প্ৰথম ব্যক্তিজন কোন? এনচাৰ হ'ব ৰজা ৰামমোহন ৰায়। তাৰপিছত চোৱা ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কোনে কৰিছিলে? এইটোৰ বিষয়ে লিখিছে। ঠিক আছে। এনচাৰ হ'ব চোৱা ৰজা ৰামমোহন ৰায়। তাৰপিছত চোৱা ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিল? এনচাৰ হ'ব স্বামী বিবেকানন্দ। তাৰপিছত চোৱা অতিৰিক্ত গুৰুত্বপূৰ্ণ MCQ, তোমালোকৰ এক্সামত MCQ কুৱেশ্যন আহিয়ে থাকে। ঠিক আছে। মই তোমালোকৰ কাৰণে যিকেইটা ইম্পৰ্টেণ্ট MCQ আছে এইকেইটা মই ইয়াত দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। তোমালোকে যদি এইকেইটা পঢ়ি যোৱা তেনেহ'লে নিশ্চয় তোমালোকৰ MCQ কমন আহিব। ঠিক আছে। চ' তোমালোকে এইকেইটা ইয়াৰ পৰা লিখি ল'বা। ইয়াত চোৱা প্ৰথমতে 1 নম্বৰ, ভাৰতত ব্ৰিটিছ শাসনৰ পাতনি কোনখন যুদ্ধৰ জৰিয়তে হৈছিল? এনচাৰ হ'ব চোৱা শুদ্ধ অপশ্যনটো হ'ব খ নম্বৰ পলাচী যুদ্ধ 1757 চনত। ঠিক আছে। তোমালোকে চনটো ছাইডত লিখি ৰাখিবা। যদিও MCQ নাই, MCQৰ ওচৰত চনটো লিখা নাই বা কুৱেশ্যনত সোধা নাই, তোমালোকে তথাপিও চনটো ছাইডত লিখি ৰাখিবা, তেনেহ'লে তোমালোকৰ একেলগে দুটা কুৱেশ্যনৰ এনচাৰ হৈ যাব। ঠিক আছে। তাৰপিছত চোৱা 2 নম্বৰ, ভাৰতত আধুনিক শিক্ষাৰ মেগনা কাৰ্টা বা আধাৰস্বৰূপ বুলি কাক জনা যায়? এনচাৰ হ'ব চোৱা খ নম্বৰ চাৰ্লছ
উদৰ প্ৰেৰণ পত্ৰ ঠিক আছে তাৰপিছত চোৱা 3 নম্বৰ বন্দে মাতৰম গীতটিৰ ৰচক কোন এইটো হ'ব চোৱা এনসাৰ হ'ব বংকিম চন্দ্ৰ চট্টোপাধ্যায় তাৰপিছত চোৱা 4 নম্বৰ ভাৰতত প্ৰথম ৰেল যাতায়াত কেতিয়া আৰু ক'ত আৰম্ভ হৈছিল এইটো হ'ব 1839 চনত কলিকতাত তাৰপিছত চোৱা সৰি এইটো অপশ্যন আছিলে ক নম্বৰ অপশ্যন আছিলে 1839 চনত কলিকতাত তাৰপিছত খ নম্বৰ আছিলে অপশ্যন 1853 চনত মুম্বাই আৰু থানেৰ মাজত তাৰপিছত গ নম্বৰ আছে 1854 চনত মাদ্ৰাছত তাৰপিছত 1883 চনত অসমত ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব খ নম্বৰ ঠিক আছে খ নম্বৰটো শুদ্ধ অপশ্যন হ'ব 1853 চনত মুম্বাই আৰু থানেৰ মাজত ঠিক আছে তাৰপিছত চোৱা 5 নম্বৰ সীতাদাহ প্ৰথা বিলুপ্তিৰ ক্ষেত্ৰত মুখ্য ভূমিকা লোৱা ভাৰতীয় সমাজ সংস্কাৰক গৰাকী কোন ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব চোৱা গ নম্বৰ ৰজা ৰামমোহন ৰায় মই তোমালোকৰ কাৰণে গুটিকেইটা অপশ্যন পঢ়ি দিয়া নাই অপশ্যনকেইটা পঢ়ি থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে মই ডাইৰেক্ট গৈ যিটো শুদ্ধ এনসাৰ হয় সেইকেইটা তোমালোকৰ কাৰণে দি আছোঁ ঠিক আছে তাৰপিছত চোৱা 6 নম্বৰ বেদলৈ উভতি যোৱা গো বেক টু দ্য বেদাস এই বাণী কোনে প্ৰচাৰ কৰিছিল ইয়াত চোৱা শুদ্ধ অপশ্যনটো হ'ব স্বামী দয়ানন্দ সৰস্বতীয়ে তাৰপিছত চোৱা 7 নম্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল ইয়াত চোৱা প্ৰথম অপশ্যনটো দিয়া আছে সৰোজিনী নাইডু তাৰপিছত খ নম্বৰ অপশ্যন দিয়া আছে এনি বেচান্ত তাৰপিছত ইন্দিৰা গান্ধী তাৰপিছত সুচেতা কৃপলানী ইয়াৰ পৰা শুদ্ধ অপশ্যনটো কোনটো হ'ব শুদ্ধ অপশ্যনটো হ'ব খ নম্বৰ এনি বেচান্ত এইটো হ'ব কিমান চনত 1917 চনত তাৰপিছত চোৱা 8 নম্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায় তাৰপিছত চোৱা 9 নম্বৰ কোনখন আইনক কুখ্যাত আইন বুলি কোৱা হয় যিয়ে বাতৰি কাকতৰ স্বাধীনতা হৰণ কৰিছিল ইয়াত চোৱা শুদ্ধ অপশ্যনটো হ'ব লিটনৰ প্ৰেছ আইন ঠিক আছে তাৰপিছত চোৱা 10 নম্বৰ ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ সদস্য হোৱা প্ৰথমজন ভাৰতীয় ব্যক্তি কোন আছিল অতি ইম্পৰ্টেণ্ট MCQ হয় মাৰ্ক কৰি ৰাখিবা এইটো ভালকৈ লিখি ৰাখিবা ইয়াত চোৱা প্ৰথম অপশ্যনটো কি দিয়া আছে প্ৰথম অপশ্যন আছে ক নম্বৰ ৰজা ৰামমোহন ৰায় খ নম্বৰ আছে গোপাল কৃষ্ণ গোখলে তাৰপিছত দাদাবাই নৰোজী তাৰপিছত নেক্সট অপশ্যন আছে বাল গংগাধৰ তিলক ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব দাদাবাই নৰোজী সো ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ সৰু এটা কমেণ্ট এটা লাইক এটা শ্বেয়াৰে মোক বহুত অনুপ্ৰেৰণা যোগায় সো যদি তোমালোকে মোক ছাপোৰ্ট কৰিব বিচাৰা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে ষ্টুডেণ্টছ নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা আৰু লগতে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা তাত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখা বাবে ধন্যবাদ